সুখী মানে এইটো কেনেকুৱা ধৰণৰ সুখ মই নিজেই বৰ্ণনা কৰিব নোৱাৰিম আৰু সকলোতকৈ ভাল লগা কথাটো হৈছে কি ব্যক্তিগতভাৱে পালোঁ মোৰ এৱাৰ্ডটো আহিছে মই যদি অলপ অন্য বেলেগভাৱে ভাবোঁ কথাটো যে এই গোটেই আৰ্ট ফৰ্মটো এই গোটেই কলা শাখাটোলৈকে এটা অভূতপূৰ্ব এটা বৰঙণি আৰম্ভ হৈছে কাৰণ এই যিটো শিতানত তেওঁলোকে নিৰ্বাচিত কৰিছে মানে নৃত্যৰ বাবে সংগীত সংৰচনা এইটো সত্ৰীয়া নৃত্যত আগতে হোৱা নাছিলে এইটো প্ৰথমবাৰৰ কাৰণে হৈছে এইটো আচলতে মোৰ নামটোহে আহিছে কিন্তু গোটেই আৰ্ট ফৰ্মটোক স্বীকৃতি দিছে আচলতে ৰেকগনিশ্যন পাইছে ইয়াৰ আগতে প্ৰথম নাচৰ পৰা আৰম্ভ হৈছে নাচ নাটৰ মানুহ মুখা শিল্পী পৰ্যন্ত সকলোৱে পাইছে আৰু এই গোটেই এটা ষ্ট্ৰীম বৰগীত খোল চবতে আপগ্ৰেড হৈ গৈছে লাহে লাহে কিন্তু মিউজিকটো সেই লেভেলটো আহি পোৱা নাছিলে এইটো খুব ভাল লগা কথা এটা আৰু মই নিজকে ধন্য মানিছোঁ যে আৰু লগতে এটা মানে খুব চিৰিয়াছো হৈছোঁ কথাটো লৈ পেলাই যে মোৰতো এইটো ফাৰ্ষ্ট ষ্টেপ আৰু যাবলৈ এইটো মাইলৰ পিছত মাইল বাকী আছে এইখিনি বাকী কেনেকৈ কাভাৰ কৰা যায় আৰু ভাবিছোঁ যে গুৰুৰ আশীৰ্বাদ থাকিলে ৰাইজৰ মৰম চেনেহ থাকিলে আৰু যদি শৰীৰ ভালে থাকে কৰি যাম আৰু এই যে সমগ্ৰ কাম কাজখিনি যিখিনিৰ কাৰণে আজি এই বস্তুটো মানে মোক এটা পৰ্যায়ত তেওঁলোকে স্বীকৃতি দিছে এইটো অকলশৰীয়া কাম নহয় আচলতে এই যে সংগীত সংৰচনা কৰা যায় তাৰ লগত যাৰ কাৰণে সংগীত কৰিম নৃত্যশিল্পীসকলৰ কথাও জড়িত হৈ থাকে তেওঁলোকে গোটেই সংগীতখিনি ফুটাই তুলিব নৃত্য আৰু এই মানে বাদ্যযন্ত্ৰ শিল্পী গোৱা শিল্পী তেওঁলোকৰ অৱদানো সাংঘাতিক ধৰণে আছে আচলতে তেওঁলোকেই মোক এই পৰ্যায়টোলৈকে তেওঁলোকে আগবঢ়াই লৈ আহিছে মোৰ লগতে তেখেতসকলক মই মানে সদায় তেওঁলোকৰ ওচৰত ঋণী তেওঁলোকৰ অবিহনে এই কামটো আজি এই পৰ্যায়ত আহি নাপালেহেঁতেন আছে বহুতেই আছে আৰু কিবা কিবি ভাবি ভয়ো লাগিছে যেনে মইনো জানো কিমান মানে এখন সাগৰত এক চামুচ পানীৰ নিচিনা গতিকে এই সমগ্ৰ এই বিশাল সত্ৰীয়া সংস্কৃতিৰ এই বিশাল ভাণ্ডাৰ জানিবৰ কাৰণে কিমান সময় লাগিব তথাপি মই নিজে এটা কনফিডেঞ্চ এটা আছে যে যিখিনি মই জানো সজাই পৰাই ৰাইজৰ মাজত দাঙি ধৰিম আৰু সদায় কাম কৰিয়ে আছোঁ কিন্তু এনেকুৱা এটা দিন এটা সপ্তাহো নাই যে আজি মই অফ একো কাম নাই হাতত এতিয়াও এগৰাকী উদীয়মান শিল্পীৰ কাৰণে কাম কৰি আছোঁ তেওঁৰ নাম কৃষ্ণাক্ষী কাশ্যপ তেওঁৰ এটা নতুন প্ৰজেক্ট এটা মানে পঞ্চভূতক লৈ পেলাই এটা প্ৰজেক্ট চলি আছে এঘণ্টীয়া প্ৰজেক্ট সেইটো অনগয়িং হৈ আছে এটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টুডিঅ'ত কাম চলি আছে তেতিয়া কাম কৰি আছোঁ